নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৭ আগষ্ট। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। এইবোৰ শিক্ষাৰ্থীসকলে লাভ কৰিব প্ৰতি মাহতে ২০০০কৈ টকা। লগতে এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে ঘোষণা কৰা ১৫,০০০কৈ টকাৰ আৰ্থিক সাহায্যলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, সম্প্ৰতি সময়ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান বিভীষিকাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ কল্যাণকামী পদক্ষেপ, অন্তৰ্বৰ্তীকালীন বান সাহায্য অনুষ্ঠান। তাৰপিছত আৰু লিখা আছে, বানাক্ৰান্ত প্ৰায় ৭৫,০০০ পৰিয়ালৰ প্ৰতিটো পৰিয়াললৈ প্ৰদান আৰ্থিক সাহায্য। মুকলি হ'ল ইতিমধ্যে প্ৰথম কিস্তিৰ ১৫,০০০কৈ টকা। তাৰপিছত লিখা আছে, পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তি হিচাপে ১০,০০০কৈ টকা প্ৰদান। ৯ আগষ্টৰ পৰা ক্ষয়ক্ষতি সম্পূৰ্ণ জৰীপ। তাৰপিছত কৈছে, প্ৰথম কিস্তি ধন মুকলি কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে বানপানীৰ ক্ষতিপূৰণ হিচাপে অসমৰ ৪খন জিলাত ইতিমধ্যে প্ৰদান কৰিছে ১৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য। ইতিমধ্যে ৩৮,০০০ পৰিয়ালে লাভ কৰিছে এই ১৫,০০০কৈ টকা। তো যিসকলে এতিয়ালৈকে লাভ কৰা নাই, সেইসকলে ২-১ দিনৰ ভিতৰতে লাভ কৰিব ১৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য। কেৱল মাত্ৰ এই ১৫,০০০ টকাই নহয়, আৰু পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তি হিচাপে ১০,০০০কৈ টকা লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু ৯ আগষ্টৰ পৰা চৰকাৰে ক্ষয়ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলোৱাৰ পিছত সকলো ধৰণৰ সহায় প্ৰদান কৰিব বানপীড়িত লাখ লাখ দুখীয়াসকলক অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে যোৱা ১ আগষ্ট তাৰিখৰ পৰা মুকলি কৰিছে অৰুণোদয় 3.0 আঁচনিৰ ১১০০কৈ টকা। তো বানপীড়িত অঞ্চলৰ মহিলাসকলক ২৫০০কৈ টকা প্ৰদান কৰিছে আৰু বাকী জিলাৰ মহিলাসকলক ১,১০০কৈ টকা প্ৰদান কৰিছে। কিন্তু যিসকল মহিলাই এতিয়ালৈকে টকা পোৱা নাই, সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। আপোনালোকৰ যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। আৰু যিসকল মহিলাই এইবোৰ কাম কৰা সত্ত্বেও অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মহিলাই নিজৰ পঞ্চায়ত বা ডেভেলপমেণ্ট ব্লক অথবা নিজৰ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে যোৱাকালিৰ পৰা মুকলি কৰিলে অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ আবেদন ফৰ্ম। তো যিসকলে শিক্ষাৰ্থীয়ে এই দুইখন আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, সেইসকলে শিক্ষাৰ্থীয়ে নিজৰ স্কুল কলেজৰ সৈতে যোগাযোগ কৰিব পাৰে। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিৰ পৰা এই দুইখন আঁচনি নতুনকৈ আৰম্ভ কৰিছে। তো ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিলে বাবু আঁচনিৰ আবেদন, আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ আবেদন। তো নিযুত মইনা আঁচনিৰ জৰিয়তে ইয়াতে উল্লেখ কৰা হৈছে, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে প্ৰতি মাহতে লাভ কৰিব ৮০০কৈ টকা। তাৰপিছত ২ নম্বৰত কৈছে, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলে লাভ কৰিব ১,২৫০কৈ টকা। ৩ নম্বৰত কৈছে, স্নাতকোত্তৰ পৰ্যায় বা BEd পৰ্যায়ৰ শিক্ষাৰ্থীসকলে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ২৫০০কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ বাবু আঁচনিৰ জৰিয়তে ল'ৰাসকলে কিমান টকা লাভ কৰিব। তো স্নাতক পৰ্যায়ৰ ল'ৰা শিক্ষাৰ্থীসকলে লাভ কৰিব ১,০০০কৈ টকা, আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ল'ৰা শিক্ষাৰ্থীসকলে ২,০০০কৈ টকা প্ৰতি মাহতে লাভ কৰিব।